পবিত্ৰ কুমাৰ ডেকাৰ শ্ৰদ্ধাঞ্জলি বিষয়ক আজিৰ বিশেষ অনুষ্ঠানলৈ শ্ৰদ্ধেয় দৰ্শকক আমি পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰকাশিত গ্ৰন্থ কেইখনমান: ধনঞ্জয়ৰ ডায়েৰী, হনুমানৰ সাধু, সিহঁতে সাৰ পাইছে, বিশ্ব চলচ্চিত্ৰ। তেখেত এটা প্ৰগতিশীল আন্দোলনৰ লগত জড়িত আছিল লিখা মেলাৰ যোগেদি। নক্সা নামৰ এখন আলোচনী আৰু নতুন পৃথিৱী নামৰ আলোচনী, এই দুখনৰ লগত তেখেত বিশেষভাৱে জড়িত আছিল, তাৰ প্ৰকাশন আৰু সকলো দিশতে। আৰু তেখেতৰ লগত আমাৰ নিজৰো একোটা ব্যক্তিগত সান্নিধ্য সেৰেঙাকৈ হ'লেও আছিল, কাৰণ এখন প্ৰায় যুগান্তকাৰী নাটক অভিনীত হৈছিল 1973 চনত। সেইখন মেক্সিম গৰ্কীৰ মা উপন্যাসখনৰ ওপৰত ভিত্তি কৰি পবিত্ৰ ডেকাই ৰচনা কৰিছিল, নাট্যৰূপ দিছিলে। সেইখন পৰিচালনা কৰিছিল ৰত্ন ওজাই। তাত মই নিজেও এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিলোঁ। তেতিয়া পবিত্ৰ ডেকাৰ নিষ্ঠা দেখিছিলোঁ। আৰু এখন নাটক পলস ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হৈছিল, সেইখনো নাট্যৰূপ দিছিলে পবিত্ৰ ডেকাই। আৰু ধাননি নামৰ এখন একাংকিকা নাটক, সেই গোটেইবিলাকতে মই অভিনয় কৰিছিলোঁ। আজি বহুদিন অভিনয় জগতখনৰ পৰা আঁতৰি থকাৰ কাৰণে তেখেতৰ লগত সঘন যোগাযোগ নাছিল, কিন্তু তেখেতৰ যিখিনি লিখা মেলা বা সাংস্কৃতিক চিন্তা চৰ্চা বা এই জগতখনত যিখিনি নেতৃত্ব, এইখিনিৰ লগত দূৰে দূৰে পৰিচিত আছিলোঁ। আৰু সকলো মানুহেই এই জগতখনৰ বিষয়ে কিবা খা খবৰৰ প্ৰয়োজন হ'লে কথাছবি জগতৰ হওক বা ভ্ৰাম্যমান নাটকৰ হওক বা মঞ্চ জগতৰ হওক, এই সকলো দিশৰে যিমান তথ্য পাতিৰ প্ৰয়োজন হয় সকলোৱে তেখেতৰ সহায় বিচাৰিছিল। তেখেত তথ্যৰ এটা ভঁৰাল আছিল আৰু সকলোকে সহায় কৰিবৰ কাৰণে তৎপৰ আছিল। মই 67ত প্ৰথম লগ পাওঁ, কোহিনুৰ থিয়েটাৰ জন্মৰ লগ্নৰ পৰা। আৰু তাৰপিছত লাহে 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 এনে এটা নিবিড় বন্ধুত্ব হ'ল। মই হয়তো পবিত্ৰৰ বহুত অসমত বন্ধু থাকিব পাৰে, বাট আই থিংক আই এম ছামথিং ডিফাৰেণ্ট। অতি অন্তৰংগ, আড্ডা মাৰোঁ, ঘণ্টা ধৰি আড্ডা মাৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, মোৰ লগত সম্পৰ্কটোতকৈ ডাঙৰ কথা যে অসমত এজনে মানুহ যিজন অবৈতনিকভাৱে, বহুত আছে, সাংবাদিক আছে, বহুত জাৰ্নেলিষ্ট আছে, একমাত্ৰ কলমৰ জোৰত পবিত্ৰভাৱে অসমৰ নাট্য জগত, চিনেমা জগত আৰু পৃথিৱীৰ এটা গ্ৰেনাৰ, এটা ভঁৰাল। বোধহয় আই থিংক অসমত তেওঁৰ দৰে এই লাইনত জনা মানুহ কোনো নাছিল। আৰু আজি কিছুদিন আগতে মই আমাৰ তেওঁৰ চাৰেগামাত মই এটা লিখিছোঁ যে এই মানুহজনক আমি অসমীয়াই কিয় আজিলৈকে এটা প্ৰপাৰ সন্মান দিব পৰা নাই। পবিত্ৰ ডেকাৰ বিকল্প নাই আচলতে এই দিশত। তেওঁ অকল চিত্ৰ সাংবাদিকে নাছিল, তেখেতে চিত্ৰনাট্য ৰচনা কৰিছিল, কাহিনী লিখাত, আপোনাৰ কথাছবিত আমাৰ অসমীয়া যিসকল প্ৰযোজক পৰিচালক জড়িত তেখেতসকলক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। তেওঁ এটা জীৱন্ত আৰ্কাইভ আছিল আচলতে। আমাৰ কথাছবি শিল্প সমগ্ৰ ভাৰতবৰ্ষৰে, আনকি হিন্দী ছবিৰ, বঙালী ছবিৰ, অসমীয়া ছবিৰ ইতিহাস তেওঁ যিধৰণে জানিছিল, 50 বছৰ 60 বছৰ বা জন্মলগ্নৰে পৰা এখন হিন্দী ছবিত কোনে ক'ত গান গাইছিল, কি বৈশিষ্ট্য আছিল, কি কথা আছিল, তেওঁ সকলোবোৰ দিশ জানিছিল। আৰু অসমৰ শিল্পীসকলক, যিসকলে নাটকৰ লগত জড়িত, গীত মাতৰ লগত জড়িত, কেছেটৰ লগত জড়িত, VCDৰ লগত জড়িত, ভ্ৰাম্যমানৰ লগত জড়িত, আটাইবিলাককে তেওঁ বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছিল আৰু তেওঁ নিজেও তাত যথেষ্টখিনি অংশগ্ৰহণ কৰিছিল। মোৰ বহু ক্ষেত্ৰত লেখা মেলা বা সাংস্কৃতিক জগতৰ মানে সমিতিৰ সম্পৰ্কবিলাক, বিশেষকৈ তথ্যপাতি সংগ্ৰহত তেখেতৰ ঘৰৰ পৰা নিয়মিত গৈছিলোঁ আৰু সংগ্ৰহ কৰিছিলোঁ। গতিকে আজি তেখেতৰ বিয়োগ, তেখেতক হেৰুৱাই আমি ক'বলৈ গ'লে পিতৃহাৰা, অভিভাৱকহীন যেন আমাৰ অনুভৱ হৈছে। পবিত্ৰ কুমাৰ ডেকাক আমি যি সময়ৰ পৰা পাইছোঁ, তাৰ কেইবা দশকৰ আগতেই তেওঁ প্ৰতিষ্ঠিত হৈছে সাংবাদিক হিচাপে। আৰু অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত
তেওঁ এডনীয়াকৈ এটা খুব ডাঙৰ কাম কৰিছিলে, সেইটো হৈছিলে ৰূপকাৰ বুলি যিখন সাংস্কৃতিক আলোচনী তেওঁ উলিয়াইছিলে, আৰু সেইখন গোটেই অসমৰ সাংস্কৃতিক জগতখনৰ এখন মুখপত্ৰৰ নিচিনা আছিলে, মাউথ পিচ। আৰু গোটেই অসমৰ বিভিন্ন ঠাইত যদি ক'ৰবাত কোনোবা এখন গাঁৱতো সৰু নাটক এখন মঞ্চাভিনয় হৈছে, সেইখনৰ খবৰটো তালৈ আহিছিলে। আৰু ক'ৰবাত যদি কোনোবা গাঁৱত কোনোবা ল'ৰা ছোৱালী এটাই জ্যোতি সংগীত এটা বা বিষ্ণুৰাভাৰ গীত এটা গাইছে, সেই তাৰো এখন সৰু পাছপোৰ্ট ফটোৰ সৈতে তেওঁৰ তাত তেনেকুৱা এটা শিতান আছিলে, তাত সেই নতুন প্ৰতিভাৰ বিকাশৰ চেষ্টাটো হৈছিল। পবিত্ৰ ডেকা মোৰ নিজৰ দাদাৰ দৰে আছিল, আৰু তেখেতেও আমাৰ মাজৰ পৰা যোৱাকালি ৰাতি আঁতৰি যোৱাত অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত যিটো লছ হ'ল, ক্ষতি হ'ল, সেইটো পূৰণ কৰিব নোৱাৰি। আৰু বিশেষকৈ চলচ্চিত্ৰ সাংবাদিকতা আৰু নাটকৰ আলোচনাৰ ক্ষেত্ৰত তেখেতক মহীৰুহ বুলি অসমীয়া নাটক আৰু চলচ্চিত্ৰ জগতৰ সাংবাদিকতাৰ ক'ব পাৰি। পবিত্ৰতাৰ মৃত্যুত আমি সঁচাকৈ বৰ গভীৰভাৱে দুখ পাইছোঁ। হঠাতে তেওঁ গুচি গ'ল। এইকাৰণে আমি দুখ পাইছোঁ যে আমাৰ সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰত, বিশেষকৈ আমাৰ সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁ আমাৰ গুৰু আছিলে। পূবভৰণীয়াৰ গলি এটাৰ ভিতৰত এটা 14x14 সৰু কোঠা, কিন্তু তাৰ পৰা পবিত্ৰতাই আমাক পৃথিৱীখন চাবলৈ শিকাইছিল। তেওঁ যে আমাৰ চকু আকাশত ৰখা, পৃথিৱীৰ বেলেগ ফালে ৰখা, সেই বাহিৰৰ ফালে চোৱা দৃষ্টিভংগীটো, যাক নেকি কয় বিশ্বমুখী এপ্ৰ'চ এটা, সেইটো আছিল সেই আড্ডাটোৰ প্ৰাণ। আৰু অফুৰন্ত হাস্যৰসটো আছিলেই। পবিত্ৰ ডেকা এটা যুগৰ প্ৰতিনিধি আছিলে আমাৰ অসমীয়া সংগীত, অসমীয়া সংস্কৃতি, কলা ক্ষেত্ৰখনত। তেওঁ আচলতে এটা বাক্যত ক'ব নোৱাৰি যে তেওঁ কি আছিলে। তেওঁ মোৰ মতে তেওঁ এজন সু অভিনেতাও আছিলে, এটা সময়ত খুব ভাল অভিনয় কৰিছিলে, আৰু তেনেকৈ কলাক্ষেত্ৰখনত আহিছিলে। তেওঁ এটা আৰ্কাইভ বুলি ক'ব পাৰোঁ মই। তেওঁৰ যিখিনি মানে নলেজ, যিখিনি জ্ঞান আমাৰ অসমীয়া, বিশেষকৈ সোণালী আমাৰ অসমীয়া ছবি জগতৰ দিনবিলাকৰ তেওঁ যিখিনি খতিয়ান তেওঁ ৰাখি ধৰিছিলে, সেইখিনি এটা বহুত ডাঙৰ আমাৰ কাৰণে এতিয়া নেক্সট জেনেৰেশ্যনৰ কাৰণে এটা সম্পত্তি। আৰু তেওঁ হঠাৎ তেওঁক হেৰুৱাই পেলাই খুব মৰ্মাহত হৈছোঁ। আৰু তেওঁ অলপ দিন থাকিলে হয়তো আৰু আমাক বহুত কিবা কিবি দি যাব পাৰিলেহেঁতেন। তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। অভিনীত ছবি মাটি আৰু মানুহ ছবিখনত 1978 চন হালধীয়া চৰায়ে বাওধান খায়, জেতুকী। মৃত্যু এক অনস্বীকাৰ্য সত্য, আৰু এই সত্যকে স্বীকাৰ কৰি আমাৰ মাজৰ পৰা আঁতৰি গ'ল পবিত্ৰ কুমাৰ ডেকা। সেইগৰাকী পবিত্ৰ কুমাৰ ডেকা, যিগৰাকী অসমৰ সাংস্কৃতিক সাংবাদিকতাক এক অন্যতম পৰ্যায়লৈ নিবলৈ সক্ষম হৈছিল, আৰু অসমৰ অভিনয় ক্ষেত্ৰতো তেওঁ যথেষ্ট সমালোচনামূলক কথাৰে উন্নয়নৰ দিশলৈ আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছিল। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি নিউজ লাইভৰ তৰফৰ পৰা এইগৰাকী ব্যক্তিলৈ আমি যাচিলোঁ আমাৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি। তেওঁৰ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ, আৰু আমাৰ আজিৰ প্ৰজন্মই তেওঁ দেখুৱাই থোৱা যি পথ, সেই পথক অনুকৰণ কৰি আগবাঢ়িলে আমি নিশ্চয় তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱা হ'ব। আমি এতিয়া বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা। নমস্কাৰ।